ৰাতিপুৱা সোনকালে উঠি এনেকে হাৱা বতাহ লৈ থাক মই কৈছো নহয় ৩-৪ দিনতে আগৰ জবাজনী নিচিনা হৈ যাবি ঔষধ পাতিও দৰকাৰ নহব মুঠতে বেলেগ যি হওক যি নহওক গোটৰ সম্পাদিকা আগ দাঁত কেইটা ভাঙিবলৈ ভগৱানে শক্তিকণ দিলেই হ'ল সেইটো কথা নি এনেকে নহব তেতিয়াহ'লে দৌৰ ৬টা বাজিলেই বাবাটো উঠ বাপে ৪টা বজাতে উঠিও গৰুলে ঘাঁহ কাটিবলৈ গ'ল তই ডেকা ল'ৰাটো হৈ বাপে সহায় কৰিব লাগে নে ৭টা বজালে ফুষ্টি মাৰি শুই থাকিব লাগে ৱা এই হু চকুটো কি মোৱাটো ইমান ঘপককে লৈছে বাৰু মোৰ আকৌ হু চকু লৈলে বেয়া খবৰহে আহে মাংস টুকুৰাই হৈ পৰিব যেন লাগিছে অ কি হয় ভগৱানে জানে আৰু উঠিছা ইমান গাধ হোৱন দি থাকিলে কি হ'ব হয় ৭টা বজালৈকেনো মানুহ শুই থাকে নে মই অথনিতে চাহ পানী দুবাটি বাকি আহিব খাম একেলগতে বুলি ৰৈ আছো নাই সোনকালে উঠি এই ৰিল চাকৈ এটা বনাই ল'বগে পাৰিলেগেহেঁতেন নহয় দিনত ৰ'দখনত জঁপিয়াই ফুৱাতকৈ উঠিছানে তাই সপনা গৈছো ৰ মাতি থাকিলে কেটকুটে নাই এতিয়া গৈ কাণত ধৰিছো চামগে এইটো দেখোন বিচনাত নাই এনেই অথনিৰ পৰা টেটু ফালি মৰিছো মই আনকালে উঠা লগে তো মোক মাত এখা লগাই আজি কলৈ গ'লগে মাত এখা নলগোৱাকে Wow, so nice ঘৰ আৰু মই মোৰ কথা নকলা যে ঘৰৰ মালিক কি বেয়া নেকি হে নহয় তোমাক তেনেকে কিয় কৈছা আকৌ মই তোমাক বেয়া বুলি ক'লো নেকি বা সদায় দেখোন কৈয়ে থাকো তুমি মোৰ কিং হয় কিং তুমি মোৰ ৰজা ধেমালি কৈছিলো দিয়া তুমি যে সঁচাকে হাৰামি আকৌ দেই সেইবোৰ বাদ দিয়া মোক কেতিয়া লগ কৰিবা সেইটো কোৱা আৰু মোলে কি গিফ্ট আনিবা মোলে কিন্তু কম দামী গিফ্ট আনিলে নহ'ব আকৌ হা কমসে কম ৫,০০০ টকীয়া গিফ্ট এটা আনিবই লাগিব মা মই ইয়াত আছো হে দৰকাৰী কাম গৈছো ৰ'ব গৈছো 2 মিনিটত পাই আছো ৰ'ব তোমাক মই অকণমান দেৰিকে ফোন কৰি আছো দেই নহ'লে শুনিছা নহয় মায়ে মাতি আছে মায়ে মই সদায় ৰাতিপুৱা ব্ৰেকফাষ্টটো একেলগতে কৰোঁ যে ঘৰত অকল মায়েও মইহে গম পোৱাই দেখোন মই গৈ মাৰ কাষত নবহালৈকে মায়ে মুখলৈ আপেল এটুকুৰাও নিনিয়ে হ'ব দেই এতিয়া নহ'লে বাই বাচিলো আজিৰ কাৰণে যেনে তেনে বাচিলো দেই জহনীজনীয়ে মাথাটো খাই পেলালে পাই ইমান কেইজনী ছোৱালীৰ লগত চেনি খালো আজিলৈকে এজনীও মোক লগ কৰিবলৈ নিজে মাতি নাপালে এইজনী আকৌ নিজে মাতিছে গিফ্টটো লৈ যাব লাগে হেনো তাইলে তাকো হস্তিয়াও নহয় ৫,০০০ টকীয়া গিফ্ট লাগে মৰটি ঘৰলৈ আলু 1 কেজি নিবলৈ পইচা নাইকিয়া হৈ আছে এইকেইদিন ৫,০০০ টকাটো সপোনতো দেখা নাই পাৰো তেনো লোকৰ ঘৰৰ সন্মুখলৈ আহি নিজৰ ঘৰ বুলি দেখাই মৰিছো নে এইটো খালি নিমখ জানো আছে নাই চাগে হেয়া জানিছিলে মই নিমখৰ বয়ামো খালি ঘৰত মানে খোৱা বস্তু বুলি ক'বলৈ গৈ থৈ অকল চাউল কেইটাহে বাকী আছেগে আৰু তাকো কিনি অনা নহয় যে নিজৰ ঘৰ হেৰি বোলো শুনিছে যাওকচোন নগেন ককা দোকানৰ পৰা গেলামালৰ বস্তু কেইটামান লৈ আনকে কি লাগে ইমান ৰাতিপুৱাই ঘৰত যি আছে সেয়াকে খাই থৈ দিলেও হয় কি লাগে নে নিমখ নোহোৱাকে খাবলৈ পাৰিব ভাতকেইটা ঘৰত যে নিমখ অকণমানো নাই খবৰ আছে আপোনাৰ দিয়া পইচা দিয়া কি আনিব লাগে লৈ আনোগে মোৰ লগত হ'লে পইচা নাই ৰ'ব দিছো পইচা উলিয়াবলৈ আহিছো খোজা নাই নহয় মই আপোনাৰ পৰা পইচা এনে জানোৱে নাই বুলি ৰাতিপুৱাই অকল পইচা মোৰ ভাগৰ পইচা থোৱা বাকচৰ পৰা 150 টকা কেলে নিলে মই সুধিছো মোৰ ভাগৰ পইচা থোৱা বাকচৰ পৰা আপুনি 150 টকা কেলে নিলে 150 টকা মোৰ কি টকা পইচা তোমাৰ পইচা চুৰ কৰি মৰিবলৈ বদনাম কৰিবলৈ আৰু মানুহ বিচাৰি নাপালা সন্মুখত যাকে পায় তাকে কৈ দিলা মানে গুটি একডালে কিবা এটা কৰিলে তেনেহলে জবাই পইচা দি একেবাৰে বেয়া কৰি পেলালে ল'ৰাটোক পইচা নোচোৱাকে থাকিবলৈ নোৱাৰা হ'লহি মোৰ পইচা চুৰ কৰিবলৈ আহে গুটি পাগলীজনীয়ে মাৰিয়ে পেলাবগৈ এতিয়া ল'ৰাটোক সি 10 টকা 5 টকাৰ কাৰণেহে চিঞৰি থাকে ইমান ডাঙৰ পইচা চুৰ নকৰে এই মাহটো কেনেকে চলিম ভগৱানেহে জানে আৰু দেই দৰমহা পোৱা 20 দিনাই পইচা শেষ যিমান যি হ'লেও মোৰ ভাগৰ গোটৰ পইচাটো লাগিবই নহয় সেইটো 18 তাৰিখেহে দিব লাগে কিবা এটা মেনেজ কৰি দিম বাৰু ৰ'বা চবতকে ডাঙৰ কথাটো হ'ল এবাৰ ভণ্টি ভাগৰ চেকআপতো যাবলগীয়া আছিলে নহয় তাৰ কাৰণে মাত্ৰ 1,000 টকা এটাহে বাকী থাকিলে চেকআপ কৰিবলৈ গ'লেতো 4-5,000 টকা এটা লাগিবই কি কৰোঁ বাৰু হয় মাথাটোৱে বেয়া হৈ গৈছে দেখিছ ঘৰখনত চাকৰি এটা থাকিও আমি এতিয়া মেডিকেললৈ যাবলৈ চিন্তা কৰিবলগীয়া হৈছে ককায়ে নিদিলেনো কি কৰিবি হয় তাৰ হাততো নাই হ'বলা আকৌ পইচা জানো সদায় থকা বস্তু থাকিলেনো সি কোন কাহানি নিদিয়াকে থাকে
মেডিকেললৈ নিয়াৰ পৰা অনালৈকে সিয়ে দেখোন চব খৰচ পাতি কৰিলে। কাৰ ঘৰলৈ বিচাৰি যাওঁ বাৰু টকা কেইটামান? আজিকালি আকৌ মানুহে পইচা এনেই দিয়ে জানো? সুদতহে দিব, তাকো 10% ল'বই। এইবোৰ ক্ষেত্ৰতে গোটৰ 10,000 তোলে বেয়াকে মনত পৰি যায় আৰু। সেইকেইটা টকা পোৱা হ'লে ইমান টনা যোৱা নহ'লহেঁতেন নহয়। মিঠাতেল অটুপিও নাই। দোকানত বাকিলে বস্তু বিচাৰি যাবলৈ আমাৰ নিচিনা দুখীয়া মানুহক কোনে বস্তু দিব? কেৰা নগেন দুটাই আজিকালি দোকানৰ বস্তু বাকিলে নিদিওঁ বুলিহে ক'লে দেখোন। গাঁৱত চবেই গম পাইছে তুমি আৰু জবা মাইকে যে লাখপতি পইচা নোপোৱা বুলি। নগেন দেউতাও গম পাইছে, সেইটো পোৱা হ'লে হেনো দিলেহেঁতেন, এতিয়া নিদিয়ে। জানিছিলোৱে মই দোকানলৈ গৈ ঘূৰি আহি যে আপুনি এনেকে ক'বহি বুলি। আহি গ'ল কণ্টেণ্ট মনিটাইজেশ্যন আহি গ'ল। এইবাৰ মোৰ পইচা হ'ব। কি যে কৰিম, ক'ত যে থম, কৈছো নহয় ইমানবোৰ পইচা। মই যে বেলেগ ক'তো খৰচ নকৰো আকৌ পইচা। প্ৰথমতে নিজৰ একাউণ্টটো গৰম কৰি ল'ম, তেতিয়াহে আমাৰ আঙুলতাই কোৱা নিচিনা ঘপককে মন গ'লেই গাড়ী এখন কিনি ল'বলৈ পাৰিম। যেতিয়া একাউণ্টত পইচা থাকে হ'ব, তেতিয়া সিদ্ধান্তবোৰ নিজে ল'বলৈ পাৰিম। এনেকে খং উঠি ঘৰতে মাথাটো গৰম কৰি বহি থাকিলে নহ'ব বুজিছ। ডাইৰেক্ট গৈ একশ্যন ল'ব লাগিব। তেতিয়া একো নহ'লেও অন্ততঃ মাথাটো ঠাণ্ডা হ'ব। ঘৰখনত আহুকালে দেখা দিছে, আহুকালে। মোৰ জানো কমটি, মেডিকেললৈ যাবলৈ পইচা নাই। মই আকৌ টকা 3,000 মান বিচাৰিহে আহিছিলো তোৰ ওচৰলৈ। আইও আই, কিনো কথাবোৰ কৈছহি হয়। নিমখ অকণমান আনিবলৈ পইচা নোহোৱা হৈ আছে ঘৰখনত। কমটি দুখত আছো বুলি ভাবিছ নি? ওলাবি আজি গধূলিকে পদুমী ঘৰলৈ ওলাবি। যাবিয়ে নে কি দাঁত ভাঙিবলৈ? যামেই। তোৰ মোৰ নিচিনা অভাৱী দুজনীক নিদিয়াকে কেনেকে সিহঁতে টকা মাৰে ময়ো চাই ল'ম। মনা, কণী ভাজি আছো ভাত খাবলৈ। কচোন কি হ'ল? আজি আমাৰ দুজনীৰ ডিউটি নাই দেখোন। মোৰ লগত এফালে যাবি? যামতো। সেইখা আৰু সুধিবলৈ লাগিছেনে? পিছে কলৈ? বাহঁতৰ ঘৰলৈ। মই তোক কথাটো কম বুলি ভাবিয়ে আছিলে জানানে? কিমান দিন যে হ'ল ন মই বাহঁতৰ ঘৰলৈ নোযোৱা। অকল বাহঁতৰ তালৈ বুলিয়ে নহয় বাৰু, জবা ইমান ডাঙৰ ঘটনা এটা হৈ গ'ল, ঘৰতে পৰি আছে নহয়। তাইকো খবৰ এটা লৈ আহিবলৈ দুজনীয়ে যাওঁ বুলি ভাবিছো। মই ওলালোগে আৰু তেনেহ'লে। পাগলীজনী এজনী, যাবলৈ মন গ'লে মোৰ লগতে ওলাই ল'লেই হয় নহয় নিজে নিজে। অকল কথাষাৰ কোৱালেহে বাট চাই আছিলে আৰু ঠেং দাঙিয়ে আছিলে। বাইলে ফোন কৰি খবৰটো দিয়েই লওঁ আলহী যাব বুলি। নহ'লে আকৌ চাহপাত চেনি অকণমান নাথাকিলে লাজেই পাব নহয়। মিঠাইটো বাৰু মই লৈ যাম। কামৰ সময়ত এই অৰ্থ নাইকিয়া মোবাইলবোৰ কি মোৰটো কৰিবলৈ বাজি থাকে জানো? নেযাওঁ, দৰকাৰ নাই। যোনে ফোন মাৰি থাকক। মইহে জানিছো চালা মোৰ কি দশা চলি আছে। যিটো মানুহলে বিয়া পাতিলো, হৰি নকৈছো আৰু। বাৰী পাত শাক কেইডাল তুলি ভাতৰ লগত সিজাই নাখাওঁ মানে দোকানৰ পৰা বস্তু এটা আনি দিবলৈ সামৰ্থ্য নাইকিয়া মানুহ এইবোৰ। আজি মুঠতে কণী যেটাই নেপাওঁ গোটেইকেইটা বইল কৰি ভাতৰ লগত খাই পেলাম। পুতেককটো কাহানিও 2টা কণী একেলগতে খাবই নিদিয়ে। আজি খুৱাম তাক। আজি কেনেকে খাম ময়ো চাম। ফোনটো ৰিং হৈ কাটিয়ে যাব এতিয়া। কাট খায়ে গ'ল। লৈয়ে যাওঁ আৰু উধা উধি কৈ নাথাকো আৰু। তাই দেখোন আমাৰ বায়েকো মোতকৈ বেছি নিজৰ বায়ে বুলি ভাবে। খাবগে আকৌ নিজৰ বায়েকৰ ঘৰত চাহপাত নহ'লেও সুদা গৰম পানী কণ। মনা ওলা। এইবোৰ চাকৰি কৰাতকৈ দিন হাজিৰা কৰা হ'লে ভাল আছিলে। অন্ততঃ তেতিয়া এভেইলেবলকে নচলিলেও EMIত মোবাইল কিনিবলৈ সাহস নকৰিলোহেঁতেন। যাওঁ, হাৰামীজনীক বজাই থৈ আহোঁগে। কলৈ যাওঁ জবা? দুদিনমান হৈছেহে বিচনাৰ পৰা উঠা, এতিয়া আকৌ মানুহজনী লফং জফংকে ইঘৰে সিঘৰে ফুৰিবলৈ আৰম্ভ কৰিলেই। বহি থাকিলেনো কোনে মোক ঘৰতে পইচা দি থৈ যাব? ওলাইছো সেইকাৰণে নিজৰ খৰচ নিজে উলিয়াবলৈ। এই মাহত পইচা দিবলৈ নোৱাৰিলো বুলিয়ে ওলাওতে সোমাওতে কেতিয়া জেঙেৰা। এনেকুৱা কথাবোৰতে দৰমহা গোটেইটো আনি মূৰত ঢালি দিবলৈ মন যায় ইহঁতৰ। যলৈকে মন যায় তলৈকে গুচি যাও নেকি তই আজিকালি? ৰাতিপুৱা ইমানকে বিচাৰি ফুৰিবলগীয়া হৈছে যে তোক? নে ককায়ৰ নিচিনা তোৰ বেলেগ হৈ খাবলৈ মন ডেকা দিনতে? কিনো কথাবোৰ কৈ আছে এই মানুহজনীয়ে সঁচাকে। ৰ'বচোন মা, বস্তু এটা চাই আছো, বিৰাট দৰকাৰী। এতিয়া ইয়াত দৰকাৰী কথা ওলাবলৈ আহিছে। কলৈ গৈছিলি তই? কৈলে মোক সেইখা আগতে। বাবাটোহঁতৰ বাহনিখনত হাগিবলৈ গৈছিলো। কলে মিছা কথাখন। চাইগেনি নহ'লে ক'ত হাগি থৈ আহিলো, বলক দেখুৱাই দিম। এতিয়াও আছে জেগাতে। মাক কালি শ্মশান কালি ৰুদ্ৰ কালি আহি গ'ল মোৰ কষ্টৰ ফল। কণ্টেণ্ট মনিটাইজেশ্যন হৈ গ'ল। কাক কওঁ বাৰু প্ৰথমতে?
মাকে কওঁগে প্ৰথমতে বুজি পালেও নেপালেও তাৰপিছত বিপ্লৱলৈ ফোন কৰি ডাইৰেক্ট ঘৰলৈ মাতি পঠিয়াম আৰু হোৱা মা মোৰ কণ্টেণ্ট মনিটাইজেশ্যন হৈ গ'ল হৈ গ'ল মনত আছে নহয় তালৈ গৈ প্ৰথমতে কি ক'বগে লাগে আছে আছে খংটো উঠিয়ে আছে এতিয়ালৈকে মা যোৱাই নাই ব'ল ৰাতিপুৱাৰ পৰা মুঠতে যোনবোৰ কথাত খং উঠি আছিলে গোটেইবোৰ কথা মুঠতে মনত পেলাই পেলাই গৈ থাক খংটো উঠাই ল উঠাই আছো ব'ল কি মজা পেহী মোবাইল আজি মোৰ হাতত কেনেকুৱা ফেচবুক চাম এতিয়া পদুমী জেঠাইহঁতৰ ঘৰৰ পৰা সোনকালে নাহিলে হয় আৰু আজি কৈছো নহয় সিহঁত দুজনীক আজি মই অকল আগ দাঁত ভঙাই নহয় খুন্দি পেলাম একেবাৰে খুন্দি পেলাম তাৰপিছত গোটৰ পৰা মোক গটিয়াই বাহিৰ কৰি দিয়ে গুৰিয়াই বাহিৰ কৰি দিয়ে কৰি থাকিব দৰকাৰ নাই ব'ল দৰকাৰ হ'লে আমি দুজনীয়ে আৰু এটা গোট খুলি পেলাম সভানেতৃত্ব হবি সম্পাদিকা মই হ'ম বাকী সদস্য ঢেৰ আছে নতুনকৈ বিয়া পতা পিন্নু পান্না এজাকমান সোমাই ল'ম মাত এবাৰ মাত মুজুঙা মুজুং কৰি নাথাকিবি ডাইৰেক্ট মাত পদুমী খুইদ পদুমী খুইদ তহঁত দুজনী ঘপকে ওলালিহি যে তৰাই থাকিব নালাগে আমাৰ দুজনীক দেখি ইমানকে ভয় খাইছে যে আগে পিছে দেখি পোৱা নাই নি কথা দুটামান আছিলে সুধিবলগীয়া সেইকাৰণে আহিছো কচোন কি কথা খালি সেইখিনিৰ পৰাই ক অ' মাই গড আমাৰ পেহী ভাগৰ কণ্টেণ্ট মনিটাইজেশ্যন হৈ গ'ল পেহীয়ে থকা হ'লে এতিয়া নাচি নাচি পাগলী হৈ গ'লহেঁতেন মাহী ঐ ল'ৰা কাৰ মোবাইল চাই আছ সেইটো অথনিৰ পৰা মই ফোন কৰি আছো ৰিচিভ নাই কৰা যে এইটো জবা পেহীৰ মোবাইলহে আমাৰতো মায়ে লৈ গৈছে পদুমী জেঠাইহঁতৰ ঘৰলৈ গৈছে কাজিয়া লাগিবলৈ কি অ' মাহীও আছেহি নি অ' গুটি বাপে আছে নাই আছে যদি জল্দি পদুমী খুইদহঁতৰ ঘৰলৈ পঠিয়াই দে মায়ে জবা পেহীয়ে আৰু পদুমী খুইদৈ কেনেকুৱা চুলি টনাটনিকে কাজিয়া লাগিছে হৈ মই আঁতৰাবলৈ নোৱাৰিলো গুচি আহিলো তোক খবৰটো দিওঁ বুলি কোন আহে সোনকালে আহক দেই দেউতা নাই মাহী ব'লক আপুনিয়ে মই জানো কেনেকৈ কাজিয়া ভাঙিব লাগে ব'ল হৈছে আৰু ভাল দিন এটাতে আহিলো আজি নেবি ভাং পটাপট ঘুচিয়া আগফালৰ দাগ দুটা পটাপট ভাং এটা ভাঙিলো আৰু এটাহে আছে ৰহ ইয়ালৈ আহি মোক এই বুলি কৈছ যে দাঁত ভাঙিছো মই ৰহ গাখা ঐ জবা নেপায় নহয় তেনেকুৱা কৰিবলৈ এই দিয়া তুমি নাজানা সেইবোৰ এইজনী আমাৰ 10,000কে 20,000 খালে আৰু এজনী আছে এইজনীয়ে দুটা দাঁত ভাঙি সেইজনীয়ে দুটা দাঁত ভাঙিমগে নেও আজি বুজিছা নেও অ' পেহী আপোনাৰ ফেচবুক পেজটো মনিটাইজেশ্যন আহি গ'ল কি তই সঁচাকে কৈছ নে অ' বিদ্যা আপোনাৰ মোবাইলটো মোক দি থৈ অহা নাছিলে জানো চাই আছিলো মই এতিয়া ব'লক ঘৰলৈ ব'লক ইয়াত এইবোৰ পাগলামি কৰি থাকিব নালাগে মাকো মাতি দিয়ক ঐ নবৌ আহ মনিটাইজেশ্যন পালোৱেচোন পইচা আহিবই তোকো বনাই দিম মোৰ লগতে ফেচবুকত বাদ দে সেইকেইটা 10,000 টকা এইটো মই নাভাঙিম নে ব'ল ভাঙি চাই ভাঙিহে এলো দাঁত ভাঙিলে 10,000 লগতে দাঁত দুটা ভাঙি পেলালে